তোমালোকৰ যিটো জাতীয় বিদ্যালয় ৰাজ্যিক বৃত্তি পৰীক্ষা 2025-26 অহাকালি অনুষ্ঠিত হ'ব আৰু এই পৰীক্ষাটিৰ দিয়াৰ আগতে কিছুমান তোমালোকৰ নিয়মাৱলী চোৱাটো বহুতেই ইম্পৰ্টেণ্ট। পৰীক্ষাৰ্থীসকলে OMR উত্তৰ পত্ৰত প্ৰশ্ন উত্তৰসমূহ পূৰোৱাৰ আগতে তলত উল্লেখ কৰা নিয়মাৱলী পঢ়ি চোৱাটো প্ৰয়োজনীয়। প্ৰথমটো আছে OMR উত্তৰ পত্ৰৰ তোমাৰ নাম, শ্ৰেণী, জিলা, ৰোল নম্বৰ, কেন্দ্ৰৰ কোড, ফোন নম্বৰ, জিলাৰ নাম শুদ্ধকৈ লিখি লোৱা। অৰ্থাৎ কি লিখিব লাগিব তোমালোকে OMRত? তোমাৰ নাম লিখিব লাগিব, শ্ৰেণী লিখিব লাগিব, ক্লাছ, ডিষ্ট্ৰিক্ট লিখিব লাগিব, ৰোল নম্বৰ আৰু কেন্দ্ৰৰ কোড, সেইটো তোমালোকে স্কুলতে গম পাবা কেন্দ্ৰৰ কোডটো, ফোন নাম্বাৰটো আৰু বিদ্যালয়ৰ নামটো শুদ্ধকৈ লিখিব দিছে। ঠিক আছে। প্ৰশ্ন কাকত কোড এ বা বি, অৰ্থাৎ তোমালোকৰ এ আৰু বি দুখন প্ৰশ্ন কাকত থাকিব। কোনোবাই এ কোড পাব, কোনোবাই বি কোড পাব, অৰ্থাৎ একে নিচিনা নহয়। তোমাৰ প্ৰশ্ন কাকতখনৰ ওপৰৰ অংশত বাওঁফালে থকা বাকচৰ ভিতৰত ডাঙৰকৈ লিখা আছে এ বি, তোমালোকে লিখা থাকিব কোড বুলি। সেইমতে তোমাৰ OMR উত্তৰ পত্ৰখনত প্ৰশ্ন কোড এ হলে এ, তলত বৃত্তটোত বি হলে বি, বৃত্তটো সম্পূৰ্ণ ক'লা কৰা। অৰ্থাৎ এ বি তোমালোকে দিব লাগিব। ঠিক আছে। যদি তোমাৰ প্ৰশ্ন এ পৰিছে এ দিবা, যদি বি পৰিছে তোমালোকে বি দিব লাগিব। সেইটো কিন্তু ইম্পৰ্টেণ্ট। 3 নম্বৰ, প্ৰৱেশ পত্ৰ চাইট ৰোল নম্বৰটো শুদ্ধকৈ OMRত উত্তৰ পত্ৰ লিখা। ঠিক আছে। প্ৰশ্ন ৰোল নম্বৰটো শুদ্ধকৈ OMR উত্তৰ লিখা। প্ৰৱেশ পত্ৰত এডমিট কাৰ্ড যি আছে, এডমিট কাৰ্ড ৰোল নম্বৰ থাকিব, এইটো ধুনীয়াকৈ লিখিব দিছে। ৰোল নম্বৰ লিখিবলৈ দিয়া 4টা বাকচৰ একোটাত একাধিক ক্ৰমে একোটা অংক লিখিবা। তাৰ পাছত প্ৰতিটো অংকৰ তলত থকা বৃত্তটোৰ নিৰ্দিষ্ট বৃত্তত সম্পূৰ্ণ ক'লা কৰিবা। যদি কিবা অসুবিধা হয় তোমালোকে ওচৰত থকা ছাৰ বাইদেউক সুধি ল'বা। ঠিক আছে। প্ৰশ্ন যেনেকৈ লিখিবা, কিবা নোৱাৰা সুধি ল'বা কিন্তু, সেইকাৰণে এইখিনি চাই লোৱাটো ইম্পৰ্টেণ্ট। প্ৰশ্ন কাকতসমূহত 6টা অংশত ভাগ কৰা আছে। ক অংশ অসমীয়া, প্ৰশ্ন 1ৰ পৰা 15লৈকে, খ অংশ ইংৰাজী 16ৰ পৰা 30লৈকে, গ অংশ গণিত 31ৰ পৰা 50লৈকে, হ অংশ বিজ্ঞান 51ৰ পৰা 65লৈকে, উংগ অংশ সমাজ বিজ্ঞান আৰু সাধাৰণ জ্ঞান প্ৰশ্ন 66ৰ পৰা 85লৈকে, প্ৰথম ছ অংশ থাকিব মানসিক সামৰ্থ্য অৰ্থাৎ মেণ্টেল এবিলিটি 86ৰ পৰা 100লৈকে থাকিব। ঠিক আছে। প্ৰতিটো প্ৰশ্নত 4টা বিকল্প থাকিব ABCD, যিটো শুদ্ধ সেইটো লিখিব লাগিব, ভিতৰত এটাহে শুদ্ধ হ'ব, এইটো জানাই তোমালোকে। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ উপৰি তোমালোক যিসকল ক্লাছ 9ত পঢ়ি আছা, তোমালোকৰ এটা ভাল খবৰ, মাত্ৰ 100 টকা পেমেন্ট কৰিলে বছৰিকা পৰীক্ষালৈকে তোমালোকে পঢ়িব পাৰিবা। মাত্ৰ 100 টকাতে মেথছ, সায়েন্স, ছচিয়েল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ কোনো ছাত্ৰ ছাত্ৰী জইন হয় হোৱাটছএপ নম্বৰ SMS কৰি জইন হ'ব পাৰিবা। যিটো হোৱাটছএপ নম্বৰ হৈছে এই নম্বৰতে SMS কৰিলে হ'ল। OMR উত্তৰ পত্ৰখন ভালদৰে চাই লোৱা। তাত প্ৰতিটো অংশৰ বিষয়ৰ নামসমূহ উল্লেখ কৰা আছে, যেনে ক অংশ অসমীয়া, খ অংশ ইংৰাজী ইত্যাদি। প্ৰশ্নৰ নম্বৰসমূহ বাওঁফালে বহুওৱা আছে, যেনে ক অংশ অসমীয়া 1ৰ পৰা 15লৈ, খ অংশ ইংৰাজী 16ৰ পৰা 30লৈ, এনেকুৱাকে থাকিব। ঠিক আছে। প্ৰতিটো প্ৰশ্নত নম্বৰৰ সোঁহাতে 4টা বৃত্ত আছে। প্ৰতিটো শুদ্ধ উত্তৰ এ হলে এ, তলত থকা বৃত্তটো ক'লা কৰিব লাগিব। এইটো জানে তোমালোকে OMR বহুৱাব লাগিব। এ বি এনেকুৱা, এ বি চি এনেকুৱা থাকিব। এ হলে এ, বি হলে বি, চি হলে চি হ'ব। বৃত্ত ক'লা কৰা কামটো সাৱধানে কৰে। বৃত্তটো সম্পূৰ্ণ ক'লা হ'ব লাগে আৰু বৃত্তটো বাহিৰত হহাব নালাগে। যদি বাহিৰত হয় তেতিয়া তোমালোকৰ নম্বৰটো কাটা যাব। এইটো জানাই তোমালোকে, হয় নহয়? যিটো বহুত পৰীক্ষা তোমালোকে দিছা। একোটা প্ৰশ্নৰ উত্তৰ কৰোঁতে এটা বৃত্তহে ক'লা কৰিব পাৰিবা। একোটা প্ৰশ্নৰ উত্তৰ কৰোঁতে এটাতকৈ বেছি বৃত্ত ক'লা কৰিলে সেই প্ৰশ্নৰ উত্তৰ মূল্যায়ন কৰা নহ'ব। অৰ্থাৎ তোমালোকে এ বি চি হ'ব লাগে, দুটা যদি দিয়া তেতিয়া কিন্তু নহ'ব। OMR উত্তৰ পত্ৰখন পিন মৰা, ভাঁজ দিয়া আদি কৰিব নোৱাৰি। OMR যিখন উত্তৰ পত্ৰখন আছে, OMR আছে এনচাৰ কিখন, তোমালোকে ভাঁজ দিয়া, ষ্টেপল মাৰা এইবিলাক নকৰিবা। প্ৰশ্নখনত তোমালোকে যিটো আনিব লাগিব সেইখন বেলেগ কথা, কিন্তু উত্তৰ বিষয়খন তোমালোকে সাৱধানে কৰিবা। ঠিক আছে। প্ৰশ্ন কাকতখন শেষৰ ফালে কেইটামান পৃষ্ঠা হিচাপ নিকাচ খচৰা কামবোৰ কৰিবৰ বাবে দিয়া, মানে মেথছ কিবা কৰিব লাগিলে লাষ্টৰ পেজত কৰিব লাগিব। ঠিক আছে। সকলো ধৰণৰ প্ৰয়োজনীয় খচৰা কাম প্ৰশ্ন কাকতত দিয়া সেই ঠাইখিনিত কৰিব পাৰিবা। OMR উত্তৰ পত্ৰখন খচৰা কামবোৰ নকৰিবা। OMRত কিন্তু লিখা লিখি নকৰিবা। ঠিক আছে। প্ৰশ্ন কাকতৰ পিছফালে খালী ঠাই থাকিব, তাত হিচাপ নিকাচ অংক চংক কিবা কৰিব লাগিলে কৰিবা। এগৰাকী পৰীক্ষাৰ্থীক মাত্ৰ 100 OMR উত্তৰ দিয়া হ'ব। তুমি যদি ভুল কৰিছা, ভুল হলে শুদ্ধ কৰিব, অতিৰিক্ত কোনো OMR উত্তৰ দিয়া নহয়। তোমালোকে যে মানে খৰখেদাকৈ কিবা এটা কৰি যদি ভুল কৰা, তেতিয়াহ'লে তোমালোকে উত্তৰ OMR নোপোৱা, তোমালোকে পৰীক্ষা এনাই দিয়া যেন হ'ব, তোমালোকৰ কোনো কাম নহ'ব। OMR উত্তৰ পত্ৰত বৃত্তটো ক'লা কৰোঁতে ক'লা বল পেনহে ব্যৱহাৰ কৰিবা। অৰ্থাৎ তোমালোকে ক'লা পেন নিব লাগিব, নীলা পেন নিব নোৱাৰিবা, অকল ব্লেক পেন নিব, ব্লেক
যিটো ইংকৰ পেন দিব লাগিব। মুঠ 100টা প্ৰশ্ন থাকিব, প্ৰতিটো প্ৰশ্নৰ মূল্য 4, প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 4 নম্বৰকৈ দিয়া হ'ব আৰু প্ৰতিটো ভুল উত্তৰৰ বাবে দিয়া হ'ব 1 নম্বৰ কৰ্তন কৰা হ'ব, অৰ্থাৎ তোমাৰ নিগেটিভ মাৰ্ক থাকিব। ঠিক আছে, যদি তুমি চাৰিটা এটা যদি শুদ্ধ হয় 4 নম্বৰ পাবা, যদি এটা ভুল হয় 1 নম্বৰ কাটা যাব। ঠিক আছে, তুমি পোৱাৰ পে কাটা যাব। গতিকে তোমালোকে হেৰি নকৰিবা, মানে নোহোৱাটো যিটো এইটো মানে আন্তাজত মানে তোমালোকে চিন দি নাহিবা। ঠিক আছে, ছাত্ৰটো নিশ্চয় বুজি পালা। এনচাৰ কিখিনি মই অহাকালি পৰীক্ষা দিয়াৰ পিছত কৈ দিম। তোমালোকে এনচাৰ প্ৰশ্নখিনি মোক শ্বেয়াৰ কৰি দিবা। পৰীক্ষা দি আহি মোক হোৱাটছএপ নম্বৰ সেই নম্বৰ তোমালোকে পঠিয়াই দিবা। ঠিক আছে, তেতিয়া মই এনচাৰখিনি কৰি দিম। তোমালোকে কেইটা হৈছে পৰীক্ষা দি আহিছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ঠিক আছে, যিহেতু আমি ইয়াত ইম্পৰ্টেণ্ট সকলো পৰীক্ষাৰ বিষয়ে দিওঁ, সঁফুৰা বৃত্তি সকলোখিনি দি দিওঁ। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ঠিক আছে, নেক্সট ভিডিঅ'ত লগ পাম। বাই।